সুশান্ত দাস, মহাত্মা জ্যোতিবাই ফুলে 20টা শক্তি কেন্দ্ৰ যোৰহাট জিলাৰ অন্তৰ্গত আমি স্থাপন কৰিছিলো, যাতে তাত আমাৰ অতি পিছপৰা ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত এখন শনিবাৰ আৰু দেওবাৰে এখন উপযুক্ত যাতে মঞ্চ দিব পাৰো, সেয়ে আমি এখন সখী মঞ্চ আমি এবাৰ আমন্ত্ৰণ জনাইছোঁ সুৰেশ বৰা শাস্ত্ৰী ডাঙৰীয়া। আদৰ্শ হিচাপে সৃষ্টি হোৱা ডক্টৰ বাবা চাহেব আম্বেদকাৰ ফাউণ্ডেশ্যন আমাৰ সন্মুখত সমবেত যেতিয়া চিনাকি কৰি দি আছে আৰু শেষত যেতিয়া মোক ক'লে মুখ্য বক্তা বুলি অকণমান নিজকে লজ্জিত হৈছিল আৰু নিজকে ধৃষ্টতাৰ নিচিনা লাগিলে। মাক তেনেকৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবে আমিতো সম্বৰ্ধনা পাওঁৱে আৰু বহুতে হয়তো বৰষুণৰ তেখেতৰ জন্ম হৈছিল পুনে 11 এপ্ৰিল 1827 চনত আৰু তেখেত নিধন হৈছিলে 28 নৱেম্বৰ 1890 চনত। তেখেতৰ খুব প্ৰথমবাৰ মুম্বাইত তেখেতক মহাত্মা উপাধি দিয়া হৈছিল আৰু তেতিয়া মহাত্মা গান্ধী আগতে দিয়া তেখেতৰ উপাধি মহাত্মা নামটো তেখেতৰ উপাধি সন্মানতে মহাত্মা নামটো দিয়া হৈছিল। আৰু তেখেতে আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ আমাৰ সংবিধানৰ জন্মদাতা তেখেতৰ 3জন তেখেতৰ গুৰু আছে, গুৰু তেখেতকো এজন মানে গুৰু হিচাপে মানিছিল আৰু তেওঁ কৰা কামখিনিৰ ভিতৰত বহুত সমাজৰ ভিতৰৰ কাম কৰিছিল। তেতিয়া সমাজৰ বহু আভিজাত্যলোকে মাক দেউতাকে বৃদ্ধাশ্ৰম নকৰে। ভাল বস্তুটো যদি খন্তেকীয়া হ'লে জীৱনটো চলি থাকে তেতিয়া সমাজে নিজৰ সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকল মোৰ কথাখিনি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি গম নোপোৱা যে কলিযুগত কলকীয় বিফলতা ময়ে জন্ম যিজন সম্বৰ্ধনা হ'ব ছমাহ আগতে এতিয়া অলপমানে প্ৰথম কলেজত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পিছৰ তলত পিছত কিবাকে মেট্ৰিক পাছ কৰি তেনেকুৱা বহু মানুহে মহান ব্যক্তি হয় বা নিজৰ ব্যক্তিত্বৰ ধনী হয়, এদিন সমাজৰ বা দেশৰ নতুন ইতিহাস। আৰু সেইকাৰণে আমি বহুত সময়ত অনুধাৱন কৰিব লাগিব যে যুৱকক হিন্দীত কি কয় যুৱা, আৰু যুৱাটোক যদি উল্টাকৈ দিয়া যায় তেতিয়াহ'লে হয় বায়ু মানে বায়ু বেগ। যুৱ অৱস্থাটো এনেকুৱা এটা অৱস্থা যিজনে যুৱ অৱস্থাৰ শক্তিক উমান লৈ যুৱ অৱস্থাটোক এক ট্ৰান্সফৰ্মলৈ কনভাৰ্ট কৰিব পাৰে, তেখেতে নিজৰ জীৱনটো সফল কৰিব। আৰু সেইকাৰণে যুৱাটোক যেনেকৈ উল্টা দিলে বায়ু পৱন পুত্ৰ হনুমান হৈ যায়। আপোনাৰ যি মহৎ আদৰ্শ ই সঁচাই নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা আৰু আদৰ্শ স্বৰূপ। অন্ধ শিশু আৰু অঘৰী লোকসকলৰ আশ্ৰয়দানৰ এটি মহান অনুষ্ঠান নগাঁও শংকৰ মিছনৰ লগত জড়িত হৈ আপুনি আগবঢ়াই অহা নিস্বাৰ্থ সেৱাই আগ্ৰহকে প্ৰতিফলিত কৰে। সঠিক সময় ধৰি চিকিৎসা, মানৱ অধিকাৰ, প্ৰকৃতি সুৰক্ষা, ডান্স প্ৰতিৰোধ, গ্ৰাম্য পুথিভঁৰাল নিৰ্মাণ, বিভিন্ন সাংস্কৃতিক সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰৰ অনুষ্ঠানৰ সৈতে অতি নিবিড়ভাৱে জড়িত হৈ থাকি আপুনি যিদৰে সমাজখন আগুৱাই নিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস কৰিছে সঁচাই মনোদৰ সন্মানীয় অধ্যাপক
বছৰ ONGC পাতিছিলোঁ সভাপতি ডক্টৰ B.R. আম্বেদকাৰ জীৱনী পৰীক্ষা আছে। আমাৰ আজি যিসকল সাবিত্ৰীবাই ফুলে কেন্দ্ৰৰ খুব ভাল লাগিছে। মই সামাজিক কাম আজি বহু বছৰৰ পৰা কৰি আছিলোঁ, কিন্তু কেতিয়াও ভবা নাই যে বঁটা ইয়াৰ বাবে মই বঁটাও পাম। বঁটা আজি আম্বেদকাৰ ফাউণ্ডেশ্যন অসমে যিটো বঁটা মোলৈ আগবঢ়ালে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ, খুব ভাল লাগিছে। আৰু বেছি ভাল লাগিছে মহাত্মা জ্যোতিবা ফুলেৰ নামত বঁটাটো মোক প্ৰদান কৰা হৈছে। আৰু তেখেত খুব ভাৰতৰ মহান আত্মা আছিল এটা সময়। আজি মহাত্মা গান্ধীৰ আগত আছিল তেখেত, তেওঁৰ মহান আত্মা এজনৰ নামত বঁটাটো পোৱাৰ বাবে মই খুব সুখী হৈছোঁ। কাম কৰি আছোঁ, সামাজিক কাম বহু বছৰৰ পৰা কৰি আছোঁ। আৰম্ভণি কৰিছিলোঁ কলেজীয়া জীৱনত, পৰিয়ালৰ মানুহ বন্ধু বান্ধৱক তেজ দান দি পেলাই হস্পিটেলে ঘূৰি। ভাৰতৰ এনেকুৱা হস্পিটেল মোৰ নায়েই যোনখন হস্পিটেলত মই ৰোগীক লৈ যোৱা নাছিলোঁ, আৰু পৰিয়ালৰ মানুহ সকলোৰে কাৰণে গৈ আছিলোঁ। লাহে লাহে কামবিলাক বাঢ়ি আহিলে, কৰি এতিয়া বহুত বেলেগ ধৰণৰ অনুষ্ঠানত জড়িত হ'লোঁ। বহুত বেলেগ ধৰণে মানুহক সহায় কৰি থাকোঁ। ফ্লাড ৰিলিফৰ পৰা আৰম্ভ কৰি পেলাই বেলেগ যথেষ্ট কাম কৰি আছোঁ। আজি এইখিনি মোক জনোৱাৰ বাবে বহুত ধন্যবাদ। অসমৰ 9 বছৰ সমাপ্ত হৈ 10ম বছৰত ভৰি দিছে। যোৱা 10 বছৰত আমি প্ৰথম অৱস্থাত বঁটাৰ কথা ইমান চিন্তা কৰা নাছিলোঁ। কেৱল আম্বেদকাৰৰ জীৱন দৰ্শনকে আমি আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যোৱা 5 বছৰমানৰ পৰা আমি ভাবিলোঁ যে ডক্টৰ B.R. আম্বেদকাৰকে হওক বা তেখেতক গুৰু জ্যোতিবা ফুলে, যাক মহাত্মা বুলি জনা যায়, আৰু সাবিত্ৰীবাই ফুলে, তেখেতসকলৰ জীৱন দৰ্শনক যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব পাৰোঁ, তেখেতসকলৰ মহান সৃষ্টিৰাজিক যাতে আমি ৰাইজৰ মাজত চিনাকি দিব পাৰোঁ, তাৰ প্ৰেৰণা লৈ আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা কিছু মানুহক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আমি এই কাৰ্যসূচীটো লৈছিলোঁ। এই বছৰত আমি এটা নতুন বঁটা প্ৰৱৰ্তন কৰিছোঁ, সেয়া হ'ল পদ্মশ্ৰী আমাৰ ইন্দিৰা সেনাপতি মিৰি। আপোনালোকে সকলোৱে জানে ইন্দিৰা সেনাপতি মিৰি ডাঙৰীয়ানীয়ে তেখেতে কষ্ট কৰি অৰুণাচলৰ নিচিনা ঠাইত খোজকাঢ়ি তেখেতে শিক্ষা বিস্তাৰ কৰিছিল। তেখেতে আমাৰ মহাবিদ্যালয় যিখন আছে, আমাৰ B.Ed কলেজ যোৰহাটত, তেখেতে সুদীৰ্ঘকাল তেখেতে তাতে প্ৰিন্সিপালৰ দায়িত্ব পালন কৰিছিল। আমি এপাশতে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক এটাই কথাও অনুৰোধ জনাইছোঁ যে তেখেতৰ নামেৰে যাতে মহিলা বিশ্ববিদ্যালয়খন যোৰহাটৰ ইন্দিৰা মিৰিৰ নামেৰে হওক, সেইটো আমি আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ তৰফৰ পৰা আমি দাবীও জনাইছোঁ। আজি 4গৰাকী ব্যক্তি, প্ৰথমগৰাকী হ'ল দেমবিৰাম পাংগিং ডাঙৰীয়া। তেখেতে আম্বেদকাৰ আইডিঅ'লজি বহুত সুদীৰ্ঘ সময় ধৰি ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছে ONGCৰ যোগেদি। তেখেতক আমি ডক্টৰ B.R. আম্বেদকাৰ বঁটা দিছোঁ। নানু দাস ডাঙৰীয়া প্ৰতিষ্ঠিত ব্যৱসায়ী নগাঁৱৰ, তেখেতে সমাজ সেৱাৰ লগত জড়িত। যিহেতু জ্যোতিবা ফুলে তেখেত নিজেও এগৰাকী ব্যৱসায়ী আছিল, লগতে তেখেত শিক্ষা প্ৰসাৰৰ বাটকটি আছিল, তেখেতক আমি এই বঁটা দিছোঁ। ৰাজলক্ষ্মী শৰ্মা গোস্বামী, তেখেত যোৰহাটৰ জনজীৱনৰ এটি চিনাকি নাম, তেখেত বিশিষ্ট লেখিকা, লগতে সমাজ সংঘাতক, তেখেতক আমি সাবিত্ৰীবাই ফুলে বঁটা দিছোঁ। আৰু আমি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা পদ্মশ্ৰী আমাৰ যি ইন্দিৰা সেনাপতি মিৰি বাইদেউ বঁটাটো আমি এইবাৰ যোৰহাটৰ এগৰাকী লেখিকা তথা অধ্যাপিকা আমি অনিমা নায়ক বাইদেউলৈ প্ৰেৰণ কৰোঁ। 16 চনৰ পৰা আজি 25 চনলৈকে একেৰাহে এই অনুষ্ঠানটো চলি আছে। আজি 9 বছৰ ভৰি দিছে। আৰু আমি প্ৰতি বছৰে চিন্তা কৰিলোঁ যে আমি ছাত্ৰ ছাত্ৰী আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আৰু সমাজলৈ বিভিন্ন দিশত অৱদান আগবঢ়োৱা ব্যক্তিসকলক যদি আমি আম্বেদকাৰ ফাউণ্ডেশ্যনে ভাৰতবৰ্ষৰ হৈ বিভিন্ন ক্ষেত্ৰত কাম আগবাঢ়ি যোৱা ব্যক্তি কেইজনমানৰ নামত যাতে আমি এটা সন্মান দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতি বছৰে এই সন্মানটো দি আহিছোঁ। আৰু লগতে আমি আম্বেদকাৰ ফাউণ্ডেশ্যনে চিন্তা কৰিলোঁ যাতে আমি অতি পিছপৰা অঞ্চলৰ গাঁওসমূহত যাতে শনিবাৰ আৰু দেওবাৰে ছাত্ৰ ছাত্ৰীসকলক যে 1 ঘণ্টাৰ শিক্ষা প্ৰদান কৰিব পাৰোঁ। সেই হেতুকে আমি সাবিত্ৰীবাই সখী কেন্দ্ৰ নামেৰে যোৰহাটত 20টা সাবিত্ৰীবাই সখী কেন্দ্ৰ বৰ্তমান এতিয়া চলি আছে। আৰু পৰৱৰ্তী সময়ত আমি অসমৰ বিভিন্ন প্ৰান্তত আমি সাবিত্ৰীবাই সখী কেন্দ্ৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ আমাৰ সহায় সহযোগ, সেয়েহে আমি আজি এই যিটো অনুষ্ঠানত মাধৱদেৱ প্ৰেক্ষাগৃহত অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰতিকূল বতৰ নেওচি আজি যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ মাজত আহি পালেহি, তেওঁলোকক আমি আৰু লগতে আমাৰ মুখ্য বক্তা হিচাপে আমি যিজন ব্যক্তি নিমন্ত্ৰণ কৰিছিলোঁ, কিষাণ সংঘৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাস বৰা ডাঙৰীয়াক আমি অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ প্ৰতিকূল বতৰ নেওচি হ'লেও সৰু তিনিচুকীয়াৰ পৰা আহি আমাৰ মাজত যিকণ আমাক সময় দিলে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু